বিশ্বকৰ্মা পূজাৰ দিনত যদি আপুনি কেৱল এটা বস্তু ঘৰত ৰাখে বা লৈ আহে তেনেহলে সেই ঘৰৰ সকলো আৰ্থিক সমস্যা ধনৰ অভাৱ আৰু ঋণৰ ভাৰ লাহে লাহে আঁতৰিবলৈ আৰম্ভ কৰে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম সেই গুপ্ত বস্তুটো আৰু ইয়াৰ গুৰুত্ব কেনেকুৱা আৰু কিয় বিশ্বকৰ্মা পূজাৰ দিনত ইয়াক আনি থোৱাই বিশেষ ফলদায়ক লাভ কৰা হয়। প্ৰথমতে আমি বিশ্বকৰ্মা পূজাৰ গুৰুত্বৰ বিষয়ে জানি লওঁ হওক। বিশ্বকৰ্মা দেৱ হৈছে শিল্পকলা আৰু যন্ত্ৰ আৰু কৰ্ম শক্তিৰ দেৱতা। এই দিনা তেওঁক সঠিকভাৱে যদি পূজা কৰোঁ তেনেহলে ঘৰৰ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পায়, লগতে কৰ্মতো সফলতা লাভ কৰা হয়। পুৰাণ মতে বিশ্বকৰ্মাই স্বৰ্গৰ সভা, লংকা আৰু বহু বিখ্যাত নগৰ নিৰ্মাণ কৰিছিল। সেইবাবে তেওঁক ঈশ্বৰীয় স্থপতি বুলিও কোৱা হয়। ঘৰৰ আৰ্থিক সমস্যাৰ কাৰণবোৰ কি হয় তাৰ বিষয়েও জানি লোৱা হওক। জ্যোতিষৰ মতে বহু সময়ত শনি ৰাহুৰ দোষ, গ্ৰহ নক্ষত্ৰৰ বেয়া অৱস্থা অথবা ঘৰত নেতিবাচক শক্তিৰ বাবে ঘৰত ধনৰ নাটনি দেখা যায়। ঘৰত বেয়া প্ৰভাৱ থাকিলে ধন নথকাটো এক ধৰণৰ গ্ৰহীয় বাধা বুলি কোৱা হয়। বিশ্বকৰ্মা পূজাৰ দিনত যিকোনো পবিত্ৰ বস্তু ঘৰত থলে এই বাধাবোৰ নাশ হয় বুলিও বিশ্বাস কৰা হয়। গতিকে বৰ্তমান সময়ত সেই পবিত্ৰ বস্তুটোৰ বিষয়ে জানি লওঁ হওক। সেই বস্তুটোৰ বিষয়ে জানিলে আমাৰ সকলো দুখ কষ্ট নাশ হ'ব আৰু লগতে আমাৰ যিবোৰ কামৰ বাধা থাকে বা ধনৰ নাশ হয় বা ঘৰত যিবোৰ অশান্তি বা মনোমালিন্য হয় সেইবোৰ সকলোবোৰ বস্তু নাইকিয়া হ'বলৈ সহায় কৰিব। সেই পবিত্ৰ বস্তুটো হৈছে শ্ৰী গণেশৰ প্ৰতিমা বা শ্ৰী গণেশৰ চিত্ৰ। এতিয়া গণেশৰ চিত্ৰ কিয়? বিশ্বকৰ্মা পূজাত প্ৰতিটো কাম গণেশৰ নাম লৈ আৰম্ভ কৰা হয়, কাৰণ গণেশ বাবাৰ দ্বাৰা সকলো বাধা দূৰ কৰি সমৃদ্ধিৰ পথ খুলিবলৈ তেওঁক আমি আৰাধনা কৰোঁ। এতিয়া আমি গণেশৰ মূৰ্তি কিদৰে ৰাখিব লাগিব সেই বিষয়েও ভালদৰে ধাৰণাটো স্পষ্ট কৰি লোৱাটো আমাৰ বাবে ভাল হ'ব। বিশ্বকৰ্মা পূজাত প্ৰতিটো কাম গণেশৰ নাম লৈ যিহেতু কৰা হয়, সেইদিনাখনৰ আমাৰ ভালদৰে আমি স্নান কৰি শ্ৰী গণেশৰ মূৰ্তি বা ছবি ঘৰৰ পূজাস্থানত স্থাপন কৰাটো আমাৰ বাবে ভাল হ'ব। আৰু হালধীয়া ফুল আৰু দুৱাৰ মুখত আপোনালোকে ভালদৰে সজাবলৈ চেষ্টা কৰিব। আৰু যেতিয়া আপুনি গণেশৰ মূৰ্তি পূজাস্থানত স্থাপন কৰিব তেতিয়া আপুনি 21 বাৰ এটা মন্ত্ৰ জপ কৰিব। সেই মন্ত্ৰটো হৈছে ওম গণ গণপতে নম। আৰু ইয়াৰ ফলত আপোনালোকে কি লাভ কৰিব সেই বিষয়ে আপোনালোকে জানি লওক। ঘৰৰ সকলো আৰ্থিক সমস্যা লাহে লাহে আঁতৰ হোৱা আপোনালোকে পৰিলক্ষিত হ'ব। ঋণ মুক্তিৰ সম্ভাৱনা বাঢ়ি যাব। দেখিব যে আপোনাৰ লাহে লাহে সকলোবোৰ ঋণ নাইকিয়া হ'বলৈ ধৰিছে আৰু ধনৰ অপ্ৰত্যাশিত যোগ থাকিব। আপোনাৰ বহুতো ক্ষেত্ৰৰ পৰা আপোনাৰ ধন লাভৰ সম্ভাৱনা বাঢ়ি যাব। দেখিব আপোনাৰ যিবোৰ ক্ষেত্ৰৰ পৰা ধন অহাটো অসম্ভৱ সেইবোৰৰ পৰাও আপোনালোকৰ অহাৰ সম্ভাৱনা থাকিব। আৰু ধন সম্পত্তি আৰু কৰ্মত নতুন সুযোগ থাকিব, যিহেতু আপোনালোকৰ নতুন সুযোগ দেখাৰ ফলত আপোনালোকৰ কামৰ বৃদ্ধি হ'ব আৰু লাভৰো উন্নতিৰ যোগ থাকিব। এতিয়া আপোনালোকে কি কৰিব পাৰিব? পূজাৰ দিনা ঘৰত বিশ্বকৰ্মা দেৱৰ ছবি ৰাখিলে কাম কাজত সফলতা পাব। তামোল পাণ আৰু নাৰিকল দান কৰিলে ধনৰ যোগ বৃদ্ধি পাব। বিশ্বকৰ্মা পূজাৰ দিনাখন এনেধৰণৰ কামবোৰ কৰিব চেষ্টা কৰিব। শনিৰ দোষ থকা লোকসকলে এইদিনা দুখীয়াক কলা বস্ত্ৰ বা খাদ্য বস্তু দান কৰিলে উপকাৰ পাব। আৰু গৃহস্থলত আপোনালোকে শংখ বজাই নেতিবাচক শক্তি আঁতৰ কৰিবলৈ চেষ্টা কৰিব। সেইদিনাখন দেখিব আপোনালোকৰ ঘৰতো ইতিবাচক শক্তিৰ আগমন ঘটিছে আৰু সকলোৰে সৈতে আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিছে। আৰু ঘৰৰ সকলো জ্যেষ্ঠ সদস্য বা আপোনালোকৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ গুৰুস্থানো ভাল হ'ব। গতিকে বিশ্বকৰ্মা পূজাৰ দিনাখন শ্ৰী গণেশক ঘৰত অনা আৰু নিষ্ঠাৰে পূজা কৰিলে ভাগ্য উজ্জ্বল হ'ব। আপোনাৰ যদি ঘৰত আৰ্থিক সমস্যা আছে, ঋণ বা কামত বাধা আছে, তেনেহ'লে এই উপায়বোৰ এবাৰ কৰি চাওক। আপোনাৰ জীৱনত নিশ্চয় সুখ সমৃদ্ধি বাঢ়িব। ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।